ধুবুৰীৰ ফকীৰগঞ্জত ৰাইজৰ ৰোষত বিধায়ক ৱাজেদ আলী চৌধুৰী অঞ্চলটোৰ ৱাহাব বজাৰত খহনীয়া পৰিদৰ্শন কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল বিধায়কগৰাকী উত্তেজিত ৰাইজৰ ৱাজেদ আলী গোবেক মুৰ্দাবাদ ধ্বনি শুনিবলৈ পোৱা গ'ল ইফালে বিধায়কগৰাকীক জবাবদিহি কৰিছে ক্ষুব্ধ ৰাইজে খহনীয়া পৰিদৰ্শন কৰিবলৈ অহাৰ কথা আছিল সাংসদ ৰকিবুল হুছেইন আৰু ৱাজেদ আলী চৌধুৰী সেই স্থানত উপস্থিত হোৱাৰ পিছতেই ক্ষুব্ধ হৈ পৰে স্থানীয় জনতা পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ হয় পৰিস্থিতি আমি ৱাজেদ আলী চৌধুৰী সাহেবক দীর্ঘ বহুদিন হল আমি ভোট দিয়ে আহিছোঁ আমি রাইজসকলে ভাল পাই ভোট দিছোঁ আমাৰ দেশৰ সমাধান কৰিব বুলি আমি আশা দিছিলে বহুতবাৰ দিছে দিয়াৰ পিছতে একো সমাধান কৰিব পৰা নাই আমাৰ এমপি সাহেবক আমাক প্ৰতিশ্ৰুতি দিছে একো কৰিব পৰা নাই নাপাৰাৰ কাৰণে আমি ৰাইজসকলে একমত হৈ যে আমি এনেকুৱা এমপি আৰু এমএলএ আমার কারণে নালাগে আর আমার এতিয়াও আমার সমাধান করব নোৱাৰিব আৰু এটা কথা এতিয়া হৈ গ'ল আমার এমপি সাহেব আমার এমএলএ সাহেবের মানুহ গুন্ডা বাহিনী আনি আমি দুখীয়া দৰিদ্ৰ ৰাইজক ইমান হেৰাসমেন্ট কৰাটো আমার তৰফে দুঃখজনক কথা।